হেল্ল' দোস্তো, ৰাতিপুৱা লাল চাহ কাপ লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ আৰু আপোনালোকে কি কৈ আছে কমেণ্টত জনাব নাপাহৰিবচোন। মই এতিয়া ল'ৰাটোক অলপ ৰেডি কৰি পেলাই মই ডিউটিলৈ যাম। এয়াই জীৱনটো আৰু শুই উঠাৰ পৰা কাম চিজি কাম দিনটো কাম কৰিয়ে থাকে। একেবাৰে ৰাতিপুৱা কাম এইটো আমাৰ ল'ৰাটো ৰেডি হৈ গ'ল আৰু এতিয়া সি ভাত খাব। কি এই ভাল হৈ যাব, ঠাণ্ডা হৈছে, তাত এটা কিবা এটা হৈছে, কি হৈছে একো নাই, ভাল সেই নহয় এনেকুৱাই হৈ থাকে। কিবা যে দাঁতটো অলপ লম্বা হৈ গৈছে, কিবা হৈছে। তাৰপিছত আগচোন আহা আৰু এইখন কোনো বাইক দেখিছে পৰিব কষ্ট কৰি লোৱা হৈছে বাইক। দিন হাজিৰা কৰি মেলি কষ্ট জানে না আপোনালোকে। এই বাইকখন লৈছোঁ আৰু এই বাইকখন ভাল, মাইলেজৰ কাৰণে ভাল আৰু বাইকখনৰ কোনো ধৰণৰ এনেকৈ প্ৰব্লেম নাই, বহুত ভাল। হৈ গ'ল এতিয়া আৰু বহুত বছৰলৈ বাইক বা স্কুটি মোক নালাগে। স্কুটিখন আছে, পুৰণা স্কুটিখন থৈ দিয়া আছে। সেইখন স্কুটি মানে কি জানে, কাগজ পাতি নাই, তো সেই গতিকে ইমান ৰাস্তাত নচলোঁ। সেইটো কাৰণে এইখন বাইক আনিলোঁ। সহায় কৰি দিয়া। কোনটো চেফ গাৰ্ড হ'ব বাইকৰ। আৰু বাইকখন কিন্তু ওখ আছে দেই, 56 আছে। মই 5.5 ফুট আছোঁ। ভৰিকেইটাই মোৰ লাষ্ট অকণমান মানে কম দেখি পোৱা আছে, ওখ আছে, ওখ মানুহ কাৰণে বহুত ভাল। চ' আজিলৈ ইমানে ব্লগটো সামৰণি মাৰিছোঁ। জয় আই অসম।